ক্ষেত্ৰত সকলো সজাগ সচেতন হ'ব লাগিব মিছনাৰীসকলেও এইটো ভাবিব নালাগে এইটো মিছন হিচাপে কিয় কাম কৰি আছে এখন সনাতন সংস্কৃতিৰ ৰাষ্ট্ৰ হয় যদিও ধৰ্ম নিৰপেক্ষ ইয়াত কিন্তু দুটা মেৰুত এইখন দেশ বিভাগ কৰিছিল 1947 চনৰ 14 আগষ্টত পাকিস্তান পবিত্ৰ স্থান পাকিস্তান জিন্নাৰ নেতৃত্বত হৈছিল আৰু দ্বিতীয়খন হৈছিল হিন্দুস্তান তেতিয়া ভাৰতবৰ্ষ বুলি কোৱা নাছিল হিন্দুস্তানেই হৈছিল এই হিন্দুস্তান আৰু পাকিস্তান তাতে খ্ৰীষ্টান স্থান নাছিল অৱশ্যে প্লান হওক মিছনাৰীসকলে আহিছে কিন্তু মিছনাৰীসকলে এই দুৰ্বলতাৰ সুযোগ ল'ব নালাগে গোটেই পাহাৰীয়া জিলাবিলাকত যাওক ৰাজ্যবিলাকত চাওক নৰ্থ ইষ্টৰ যিমান পাহাৰীয়া হেৰি আছে তাত ৰিম'ট এৰিয়াবিলাকত তেওঁলোকে গৈ ফুকনি ফুটিছে ধৰ্মান্তৰণ নিচিনা কামত জড়িত হৈছে দুখীয়াক সহায় কৰক আমি ৱেলকাম জনাম তাক সহায় কৰাৰ নিমিত্তে ধৰ্মৰ পৰিৱৰ্তন কৰাটো কনভাৰ্চন কৰাটো এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে উন্নত শিক্ষা দিয়ক মডাৰ্ণ টেকন'লজি এডপ্ট কৰক আধুনিক শিক্ষা দিয়ক ডনবক্স খুলিলেই যে কনভাৰ্চন কৰিব লাগিব ক'ত লিখা আছে নেকি তো উদ্দেশ্যটো সেইটোৱে হৈছে ছেইণ্ট মেৰী স্কুল খুলিব বা কিবা ছেইণ্ট জোচেফ স্কুল খুলিব যোগশ্ৰেণী শিকাব এইটোতো হ'ব নালাগে যিটো মাদ্ৰাছা শিক্ষাৰ বন্ধ হৈ গৈছে যে তাত ধৰ্ম শিক্ষা দিয়া যে তাত আধুনিক শিক্ষা দিয়ক ঠিক এওঁলোকে আধুনিক শিক্ষা দিয়ে কিন্তু আধুনিক শিক্ষাৰ নামত কিন্তু এওঁলোকে কি কৰে ধৰ্মান্তৰৰ কাৰণে প্ৰয়াস কৰে মই ভাবোঁ তেনেকৈ কৰিব নালাগে আমাকো সন্মান দিব লাগে চৰকাৰী ব্যৱস্থা সকলো ক্ষেত্ৰতে ল'ব নালাগে মই ভাবোঁ নিজে নিজে জানিব লাগে যে ৰেচপেক্ট টু ইটছ আদাৰ বুলি কৈছে ইংৰাজীত যে পৰস্পৰে পৰস্পৰৰ ভক্তি পৰস্পৰে পৰস্পৰৰ শ্ৰদ্ধা থাকিব লাগে কিন্তু তেতিয়া এখন সুন্দৰ সমাজ থাকে এখন বাগিচা চব গোলাপে হ'ব নালাগে তগৰ নাহৰ থাকিব লাগে যদি ভাবে আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আমি সকলোকে গ্ৰাস কৰিম কিন্তু কেতিয়াবা এই মানসিকতাৰ পৰা মই ভাবোঁ সেই ধৰ্মযাজকসকল ধৰ্মগুৰুসকল আঁতৰি থাকিলে ভাল হয় আমাকো সন্মানটো দিয়ক কাকো এপ্ৰ'চ কৰা নাই যে তোমাৰ ধৰ্মটো চেঞ্জ কৰি তুমি হিন্দু সনাতন সংস্কৃতি আহা তুমি ইছলামক বাদ দি সনাতন সংস্কৃতি আহা কিন্তু এটা কথা হৈছে এটা ট্ৰেণ্ড চুৰু হৈছে এতিয়া গম পাইছে মানুহখিনি যদি পাৰি ইয়াতো আনিব লাগে কিন্তু বিধায়কে কাম নকৰিব বিধানে কাম নকৰে মানুহৰ মেণ্টেলিটি ঠিক হ'ব লাগিব মই কৈছোঁ না প্ৰথমে ৰেচপেক্ট টু ইটছ আদাৰ এইখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে যদি এটা ধৰ্মৰ ওপৰতে আক্ৰমণ কৰি থাকে এইটো ধৰ্মনিৰপেক্ষৰ কেৰেক্টাৰটো ক'ত থাকে সাপে ভেকুলীক গিলা দিলে নহ'ব নহয় আমাক যদি ভেকুলী বনাইছে তেওঁলোকে যে সাপ হ'ব বিচাৰিছে এইটো যেনেকুৱা চলি আছে আজি নৰ্থ ইষ্টৰ চাওক ওদালগুৰি জিলাত যাওক আপোনালোকে বাক্সা জিলাত যাওক এইখন তামোলপুৰতো হৈছে মোৰ ওচৰতে মাজুলী য'ত মানে সত্ৰৰ পীঠ বুলি সত্ৰস্থান ৰাণী ৰৈছে গুৱাহাটীৰ আশে পাশে আছে সেইটো সাংঘাতিক দুৰ্ভাগ্যজনক ঘটনা মই তেওঁক মানে হেৰি নকৰোঁ দেই মোৰ মাক ভাল পোৱা মানে বেলেগক মই অন্যায় কৰা নুবুজা কিন্তু তেওঁলোকে সেই কথাটো বুজি পাব লাগে কৈছে যে ধৰ্মৰ ৰক্ষিত